বানপীড়িতলৈ লুৰিণজ্যোতি গগৈৰ কঠীয়া যোগান মিছন অব্যাহত। উজনি অসমত ছুনামি সদৃশ্য বানৰ সংহাৰৰ পিছত দুৰ্দশাত ভোগা কৃষকৰ কাষত থিয় দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। কৃষকৰ পথাৰ পুনৰ সেউজীয়া কৰাৰ স্বাৰ্থত তেওঁ অব্যাহত ৰাখিছে এক বিশেষ কঠীয়া যোগান মিছন। টিংখাঙৰ ঔগুৰি ধমনৰ পথাৰত এতিয়া এক ব্যতিক্ৰমী দৃশ্য। ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ দলীয় কৰ্মকৰ্তা আৰু প্ৰায় 50 গৰাকী মহিলাৰ সৈতে কঠীয়া তুলিবলৈ পথাৰত নামিছে খোদ লুৰিণজ্যোতি গগৈ। বানপীড়িতক 1 লাখ ফেৰা কঠীয়া যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে দলটোৱে, যাৰ ভিতৰত ইতিমধ্যে 20,000 ফেৰা কঠীয়া যোগান ধৰা হৈছে। দলটোৱে কঠীয়া যোগান ধৰাৰ লগতে দলৰ মহিলা কৰ্মকৰ্তা অৰ্থাৎ ৰোৱনীসকলে নিজে গৈ বানপীড়িত অঞ্চলৰ পথাৰত ৰুই দিছে এই কঠীয়া। ইতিমধ্যে বানপীড়িত কেইবাখনো গাঁৱত গৈ 50-60 গৰাকী মহিলাই স্বতঃস্ফূৰ্তভাৱে এই ৰোৱনী কাম কৰিছে। ৰঞ্জিত, আইজং, প্ৰজেক্ট লাহি আৰু IT লাহি আদি উন্নত মানৰ ধানৰ কঠীয়া যোগান ধৰা হৈছে। এই প্ৰচেষ্টাত কোনো ধৰণৰ পাৰিশ্ৰমিক নোলোৱাকৈ গাঁৱৰ মহিলাসকলে আগবঢ়াইছে নিস্বাৰ্থ সেৱা। ৰাজনৈতিক ক্ষমতা নাথাকিলেও সামাজিক দায়বদ্ধতাৰে অসম জাতীয় পৰিষদ আৰু গাঁৱৰ মহিলাসকলে গ্ৰহণ কৰিছে এই মানৱীয় পদক্ষেপ। আজি আমাৰ যিটো কঠীয়া যোগানৰ যিটো আমাৰ এটা মিছন আছিলে, এই মিছনৰ অন্তৰ্গত আজি ঔগুৰি ধমনৰ এই কুলি গাঁৱত প্ৰায় 50 গৰাকী মহিলা একেলগে কঠীয়া তুলিছে। এইটো মই ভাবোঁ যে আমাৰ অসমীয়া সমাজ জীৱনৰ এইটো সাংস্কৃতিক বা যিটো অৰ্থনৈতিক ঐতিহ্য সেইটোকো ধৰি ৰাখিছে। লগতে বিপদত পৰা যিসকল মানুহ বান আক্ৰান্ত, অত্যন্ত ভয়াৱহ বানপানী নহয়, এইটো ছুনামি সদৃশ বানপানী। তাৰ ফলত প্ৰথমে বহু মানুহৰ ধন জন ক্ষতি হ'ল, ঘৰ চৰ ভাঙিলে, বহুত মানুহ ঢুকালে, যিবোৰ কথা চৰকাৰেও শুদ্ধকৈ তথ্য প্ৰকাশ কৰা নাই। যিটো বেছি মানুহ ঢুকাইছে কিন্তু কম মানুহৰ সংখ্যা প্ৰকাশ কৰিছে। আৰু লগে লগে খেতি বাতি চাৰিওফালে বানপানীয়ে ক'ৰবাত বহুত বেছি পলস পৰিছে, তাত খেতি কৰিব নোৱাৰে। কিছুমান ঠাইত পানী কমিছে, সেইবোৰ অঞ্চলত আমাৰ ৰাইজে গৈ এই অঞ্চলৰ মাজতে প্ৰায় 50 গৰাকী মহিলা গৈ ৰুই থৈ আহিলে, ৰুইছে, কঠীয়া তুলি দিছে। আমাৰ এটা মিছন হিচাপে লৈছোঁ, কাৰণ 2 বিঘা যদি ভালকৈ খেতি হৈ যায়, ধান এনেও পলস পৰিছে অলপ, গোটেই বছৰটো চলিব পাৰিব। এতিয়া আঁচনি কোনোবাই আমি চাউল, পাত, দাইল চাইল দিছোঁ, কিমান দিন চলিব? এমাহ চলিব, 15 দিন চলিব, 2 মাহ চলিব, খুব বেছি। কিন্তু ধান মুঠি যদি হ'ব নিজৰ পথাৰত, প্ৰথম আমাৰ গোটেই সমাজখনৰ সাংস্কৃতিক ঐতিহ্যটো ধৰি ৰাখিব পাৰিব। এই নখোৱা আহিব, বিহু আহিব, সকাম নিকাম থাকিব আৰু গোটেই বছৰটো চলিব পাৰিব। আমি হেল্পলাইন নম্বৰ দি দিছোঁ। এতিয়াও 6,338 ফেৰা কঠীয়াৰ এতিয়াও মানে মানুহৰ আবেদন আছে। আমি ধুনীয়াকৈ ৰেজিষ্টাৰ মেইনটেইন কৰিছোঁ। আমাৰ দুগৰাকী মানুহে ফোন কল ৰিচিভ কৰে, তেওঁলোকে আগতে যোনে ফোন কৰিছে তেওঁলোকৰ নাম লিখি ৰাখে। আমি যিমান পাৰিছোঁ, ইয়াৰ আগতে আমি 20,000 ফেৰা দিলোঁ। আমাৰ লক্ষ্য 1 লাখ ফেৰা, কিন্তু 1 লাখ ফেৰা তোলাটো ইমান সহজ কথা নহয়। আৰু তাৰ লগে লগে আৰু ট্ৰেন্সপৰ্টেশ্যনৰ কথা থাকে। কিছুমান জেগাত তুলিবলৈ যাওঁতে কিছুমানে পইচাও দিব লগা পৰিৱেশ আছে। গতিকে আমি এটা ৰাজনৈতিক দল, যাৰ আমাৰ বিধায়ক আৰু সাংসদ নাই। যোৱাবাৰো আমাক ধৰক বিধানসভালৈ যোৱা ৰাইজে সুযোগটো নিদিলে, তথাপিও জনসেৱা, মানৱ সেৱা সকলো ৰাজনীতিৰ ওপৰত। সেইকাৰণে আমাৰ এই দায়িত্ব সদায় পালন কৰিম। ৰাইজৰ আমাৰ প্ৰতি ৰাজনৈতিক সমৰ্থন, যিটো মানৱীয় সমৰ্থন আমাৰ প্ৰতি আছেই, এটা আৱেগিক বা জাতীয় সমৰ্থন আমাৰ প্ৰতি আছেই, সংগ্ৰামী চেতনাটোৰ প্ৰতি। কিন্তু ৰাজনৈতিক সমৰ্থনটো নাথাকিলেও আমাৰ যিটো সামাজিক আৰু যিটো মানৱীয় দায়িত্ব সেইটো সদায় থাকিব। আৰু সেইকাৰণে মই ঔগুৰি ধমনৰ কুলি গাঁৱৰ বিস্তৃত অঞ্চলৰ সকলো আমাৰ তুলনীকে মই মোৰ ফালৰ পৰা ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে বানপীড়িতৰ কাৰণে কঠীয়া তুলিবলৈ আহিছোঁ। অকল আজি বুলি নহয়, আমি প্ৰায় 27-28 তাৰিখৰ পৰা তুলি আছোঁ। আৰু যোৱা সোমবাৰে আমাৰ ইয়াৰ প্ৰায় 50-60 জনী মানে ৰোৱনী গৈ আমি চন্তক কিবা চেতিয়া গাঁৱত আমি ৰুই থৈ আহিছোঁগৈ। আৰু আমি ভাবিছোঁ কি বানাক্ৰান্তৰ বিপদ মানুহৰ এদিনেই নাহে, হয়তো সময়ত আমাৰো আহি যাব। সেইকাৰণে মানুহে মানুহৰ বাবে সেই কৰ্মটোকে আজি আমি কোৱাৰ লগে লগে চাওক, এতিয়া বহুতত শুনিছোঁ কঠীয়া তুলিবৰ কাৰণে পইচা লাগিছে, কিবা লাগিছে। আমাৰ ইয়াত কোনো মানুহে আজিলৈকে পইচা এটকাৰ কথা কোৱা নাই। পইচা দিম বুলি কিছুমান মানুহে তুলুৱাইছিলেহি ব্যক্তিগতভাৱে। আমি বোলে পইচা দিলে নুতুলো, আমি এনেই হ'লে কঠীয়া তুলিম। এতিয়া আপোনালোকে চাওক, আমাৰ গাঁৱৰ একতাটো চাওক বা অসমীয়া একতাটো চাওক আৰু মহিলা একতাটো চাওক। আজি আপোনালোকে ইমান দেখিছে, আৰু বিশেষ নাহিলে, কিছুমানৰ অসুবিধা হোৱাৰ কাৰণে নাহিলে। কিন্তু সিদিনাখন যিখিনিয়ে ৰুবলৈ গৈছিলে সেয়া প্ৰায়ভাগে আজি অহাই নাই। নতুনকৈ আকৌ প্ৰতিগৰাকীয়ে আজি নতুনকৈ আহিছে, ফোন কল পাইছে, ইজনীয়ে সিজনীয়ে শুনিছে যে বোলে এনেকৈ না আমুকত কঠীয়া তুলিব, ক'ত কঠীয়া তুলিব বোলে আমুকত তুলিব ব'ল বুলি কৈছে।
আহি দিছে। কোনেও এইটো সোধা নাই পইচাই দিবনে বা ক'লেই নিব কি কথা, কিন্তু তুলিব লাগে বুলি কোৱাৰ কাৰণে তুলিছে। তেতিয়াহ'লে আপোনালোকে চাওক, এইখন হৈছে আমাৰ ধমন ঔগুৰি পঞ্চায়তৰ আমাৰ কুলি গাঁও হয়। কুলি গাঁৱৰ প্ৰতিখন বৰপথা, আঘুনিবাৰী, কেন্দুগুৰি আমি সকলোৱে মিলিত হৈ আজি ইয়াত তুলিছোঁ। ইয়াত প্ৰায় আজি 100 ফেৰালৰ ওপৰ হ'ব। আৰু যোৱাকালি আমি তুলিছিলোঁ 11-12 গৰাকী, মানে তাত তুলি থৈছোঁ আমি 6টা নে কিমান তুলি থৈছোঁ। ইমানকে ক'লোঁ। আৰু যাতে আমাৰ দৰে আৰু সকলো ৰাইজ ওলাই আহক, মহিলাসকল ওলাই আহক, যাতে বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি যায়।